দেশৰ কাৰণে গান্ধী পৰিয়াল নেতিবাচক, গৌৰৱ গগৈও নেতিবাচক। দেশৰ কাৰণে গান্ধী পৰিয়াল নেতিবাচক আৰু গৌৰৱ গগৈও নেতিবাচক। গতিকে নেতিবাচকে নেতিবাচককে সমৰ্থন কৰে, ইতিবাচকে ইতিবাচকক সমৰ্থন কৰে। ৰাষ্ট্ৰৰ সুৰক্ষাৰ লগত জড়িত বিষয় এটাক লঘু কৰাৰ, সামান্য কৰাৰ যিটো আজি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ এটা কুৎসিত প্ৰয়াস, এই প্ৰয়াসক ভাৰতীয় জনতা পাৰ্টীয়ে ধিক্কাৰ দিছোঁ আমি। আৰু প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক আমি ৰাজ্যলৈ স্বাগতম জনাইছোঁ। তাত কোনো আমাৰ বিশেষ আৰু ইয়াত বিশেষ তেওঁৰ মানে সন্দৰ্ভত ক'ব লগা নাই। কিন্তু গৌৰৱ গগৈক যেতিয়া বচাব বিচাৰিছে, তাৰমানে কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষটো সেইটো এটা মানে দেখুওৱা দাঁত। আচলতে গৌৰৱ গগৈক বচাবৰ কাৰণে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী অসমলৈ আহিছে। ইয়াৰ কোনো নিৰ্বাচনটো কি হ'ব তেওঁলোকে ভালকৈ গম পাইছে, কংগ্ৰেছৰ কি অৱস্থা হ'ব সেইটো অনুমান তেওঁলোকে কৰিব পাৰিছে। সেইকাৰণে গৌৰৱ গগৈ গান্ধী পৰিয়ালৰ বিশ্বস্ত, গতিকে বিশ্বস্ত এজন পৰিয়ালৰ সদস্যক তেওঁ অপৰাধ কৰিলেও, যিটো আমাৰো কিছুমানৰ হেৰি থাকেতো পৰিয়ালত, সৰু ল'ৰাটোৱে কেতিয়াবা অলপ দুখ চুখ কৰিলে তাক অলপ বুজাই বঢ়াই ঠিক ঠাক কৰে। গতিকে এই দুখটো পৰিয়ালৰ এজন সদস্যই কাৰোবাক এটা থাপৰ মাৰিলে, কাৰোবাক চৰ মাৰিলে এই দুখ নহয়। ৰাষ্ট্ৰৰ সুৰক্ষাৰ লগত যিয়ে আপোচ কৰিব পাৰে, ৰাষ্ট্ৰৰ সুৰক্ষাক লৈ যিয়ে প্ৰশ্ন কৰিব পাৰে, এনেকুৱা এটা বিষয় নেশ্যনেল ছিকিউৰিটি ৰিলেটেড এটা ইছ্যু কংগ্ৰেছৰ সৰ্বোচ্চ নেতা বুলি ক'ব লাগিব প্ৰিয়ংকা গান্ধী আজিৰ দিনত। ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, ছোনিয়া গান্ধী, হয়নে নহয়? তেওঁলোকে সদায় দেশৰ সুৰক্ষা, দেশৰ যিবিলাক স্বাৰ্থ সেই ক্ষেত্ৰত সদায় আপোচ কৰে। আজি গৌৰৱ গগৈক ৰক্ষণাবেক্ষণ দিয়া প্ৰিয়ংকা গান্ধীৰ যিটো প্ৰয়াস বা কুৎসিত প্ৰয়াস, সেইটো তেওঁলোকৰ দেশৰ একতা অখণ্ডতাৰ প্ৰতি তেওঁলোকৰ অকণমানো যে সংবেদনশীলতা নাই, দায়িত্ববোধ নাই, সেইটোকে আজি পুনৰবাৰ মানে প্ৰতীয়মান কৰাইছে। দাদা, বিৰোধীয়ে এতিয়ালৈকে মিত্ৰতা চূড়ান্ত হোৱা নাই। অখিল গগৈয়ে কৈছে আজিৰ ভিতৰত মিত্ৰতা চূড়ান্ত নহ'লে মিত্ৰতা ভংগ হ'ব। আপুনি ৰাষ্ট্ৰীয় দলৰ সভাপতি হিচাপে, ৰাজ্যিক সভাপতি হিচাপে কি দৃষ্টিত চাইছে গোটেই? মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই নিজৰ স্থিতিত অটল হৈ থাকক।